নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সকলোৰে খবৰ ঠিকে আছেনে? মোৰ বৰ্তমান ভালে। এয়া দেখিছে মাছ ফ্ৰাই কৰাৰ পৰা আৰম্ভ কৰি দিছোঁ। এইফালে মিক্সি বাতিটোত মগজু, সৰিয়হ, বিলাহী, আদা, নহৰু সকলোখিনি একেলগে দি পেষ্ট এটা বনাই লৈছোঁ। আৰু আনফালে মই এখন কেৰাহী পাতি মাছখিনিও ফ্ৰাই কৰি আছোঁ আৰু দুইটা কাম একেলগে কৰি আছোঁ। তাৰপিছত মাছ ফ্ৰাই কৰা হোৱাৰ পিছত মই ইয়াতে জিৰা কেইটামান ফুটাই লৈছোঁ। জিৰাকেইটা ফুটাই লোৱাৰ পিছত মই যোনখিনি আদা নহৰু পেষ্ট বা বগা সৰিয়হ গোটেইখিনি মিশ্ৰণ ইয়াত ঢালি দিলোঁ। ঢালি দি অলপ দেৰি এয়া ফ্ৰাই কৰি থাকিম, তেল এৰালৈকে মানে। তাৰপিছত হালধি আৰু নিমখ জোখ অনুযায়ী দি দিছোঁ। দি এয়া অলপ দেৰি ফ্ৰাই কৰি লৈছোঁ। ফ্ৰাই কৰাৰ পিছত যেতিয়া ইয়াৰ পৰা তেল এৰিব নহয়, তাৰপিছত আৰু বেলেগ কিবাকিবি যোগ কৰিম। চাই থাককচোন। এইফালে এয়া মই কাশ্মীৰী ৰেড চিলি এটা পেকেট দি দিছোঁ, কালাৰটো ভাল হ'বৰ কাৰণে মানে। এইটো কালাৰটো অকণমান চেঞ্জ কৰি দিব। সৰিয়হ দিলেতো অকণমান বগা বগা টাইপ হয় নহয় জানো, সেইকাৰণে মই কাশ্মীৰী ৰেড চিলি অকণমান দি দিছোঁ। তাৰপৰা এয়া দেখিছে নহয়, তেল বিৰিঙিছে, মছলাখিনিৰ পৰা তেলটো এৰিছে আৰু তাৰপিছত মই এতিয়া ইয়াত যোগ কৰিছোঁ দৈ। আৰু এয়া ঘৰতে বনাই থোৱা দহি আছিলে, অকণমান ইয়াৰ লগতে যোগ কৰি দিছোঁ। আৰু আজি যিহেতু মই দেখুৱালোঁ মাছটো দহিৰ লগত বনাম, সেইকাৰণে এয়া দৈখিনি মই এনেধৰণে সৰু বাতি এটাত লৈ লৈছোঁ। লৈ অকণমান দি দিছোঁ। দি এয়াও লৰফৰ কৰি থাকিম যেতিয়ালৈকে দৈখিনি দিয়াৰ পিছত আৰু অলপ দেৰি মিশ্ৰণ কৰি থাকিম আৰু যেতিয়ালৈকে তেলটো তাৰ পৰাও নেৰে তেতিয়ালৈকে মই এয়া ফ্ৰাই কৰি থাকিম। তাৰপিছত এয়া মই এয়া ধুনীয়াকৈ মিলাই আছোঁ, মিলাই হৈছে আৰু ইয়াৰ পৰা এনেকৈ মছলাখিনি ফ্ৰাই কৰাটো দেখাইছিলোঁ তেনেকৈ। তাৰপৰা ইয়াত মই টমেটো চচ আছিলে, মই ঘৰতে বনাইছিলোঁ দেই। আগতে মই ভিডিঅ' দি থৈছোঁ, আপোনালোকে নাই চোৱা যদি চাবচোন। আৰু মই বিলাহীটো যেতিয়া মই কেঁচা বিলাহী ইউজ কৰিছিলোঁ পিছোতে, সেইকাৰণে মই এতিয়া পকা বিলাহী নাছিলে, কালাৰটো ভাল হ'বৰ কাৰণে মই আকৌ অকণমান এয়া টমেটো চচ অকণমান দি দিছোঁ। দি আকৌ ফ্লেভাৰটো ভাল হ'বৰ কাৰণে লং, ইলাচি আৰু দালচেনি দুটামান খুন্দনাটো তেনেধৰণে খুন্দি দি দিছোঁ। আৰু এই তেতিয়া মানে খাবলৈও সোৱাদ হয় আৰু গোন্ধটোও মজা হয়। এয়া দেখিছে নহয়, খুন্দনাটোত মই ধুনীয়াকৈ পিচি ল'লোঁ। পিচিয়া দি দিছোঁ। দি এয়া মই অলপ দেৰি এনেকৈ ফ্ৰাই কৰি আছোঁ। তাৰপিছত জোখ অনুযায়ী আপোনালোকে ইয়াত পানী দি দিব। আৰু মই এয়া আলু দুটা সৰু আলু দুটা বইল কৰি লৈছিলোঁ, এয়া মই ইয়াত ঢালি দিলোঁ। তাৰপিছত এয়া মই মাছ যিহেতু আলু খাবলৈ ইমান মন নকৰে, সেইকাৰণে সৰু দুটা দিছোঁ। আপোনালোকৰ যদি মানুহ সৰহ থাকে সৰহকৈ দি বনাব। আৰু এয়া মোৰ মাছ কেইপিচ যে ফ্ৰাই কৰি ৰাখিছিলোঁ আগতীয়াকৈ, ইয়াতে মই জোলটো দি দিছোঁ। আৰু আমাৰ মানুহ কম যিহেতু অকণমানহে জোল বনাইছোঁ, সেয়ে ইয়াত অকণমান দি দিছোঁ। এতিয়া মাছ কেইপিচ দি অকণমান এয়া আদলি দিলোঁ মিক্সি বাতিটোত মানে লাগি থকাখিনি দি অলপ দেৰি এনেকৈ লৰফৰ কৰি ল'লোঁ, উতল ওপৰ কৰি মানে। তাৰপিছত মই এতিয়া ঢাকনাটো দি দিম। দেখিছে নহয়, ধুনীয়াকৈ মিশ্ৰণ কৰি দিছোঁ। তাৰপৰা আমাৰ ঢাকনাটো দি দিলোঁ। দি মেলি অকণমান উতল আহিবলৈ দিম। তাৰপিছত আমাৰ মাছৰ জোল ৰেডি। আৰু ভাল পাইছে যদি এনেধৰণে আপোনালোকেও বনাই খাবচোন, আৰু বহুত টেষ্টি হয় বাৰু। তাৰপিছত আকৌ মই ইয়াত দৈখিনি দেখি ৰ'ব নোৱাৰিলোঁ নহয়, আপোনালোককহে কৈছিলোঁ লোভ লাগিছে বুলি। মোৰো লোভ লাগি গৈছিলে, সেইকাৰণে ময়ো খাই ল'লোঁ। কিন্তু ভাত খোৱাৰ আগতেই মানুহে দৈ খাব নালাগে বোলে, ভাত খোৱাৰ পিছতহে খাব লাগে বুলি কয়, কিন্তু মই আজি আগতেই খাই ল'লোঁ। আৰু সেয়াই, মোৰ ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু ফেচবুকত চোৱাসকলে ফ'ল' কৰি দিব, ইউটিউবত চোৱাসকলে ছাবস্ক্ৰাইব কৰি দিব। বাই, নেক্সট ভিডিঅ'ত সকলোকে লগ পাম আৰু বহুত টেষ্টি হৈছে। বাই বাই। আৰু মোৰ ভিডিঅ'বোৰ চাব বুলি আশা থাকিল।